নমস্কাৰ, মই এক্সেছ বাৰ ফেচিলিটৰ অলকা বৰুৱা। এক্সেছ বাৰ থেৰাপি দি আছোঁ, ক্লাছো দি আছোঁ। এক্সেছ বাৰ থেৰাপি যিসকলে বুক কৰিব খোজে মোৰ লগত যোগাযোগ কৰিব। এনজাইটি, ডিপ্ৰেশ্যন, নানান ধৰণৰ সমস্যা, সকলো সমস্যাৰে সমাধান হয়। ল'ৰা ছোৱালীবিলাক যদি ভালকৈ পঢ়া শুনাত আগ নাবাঢ়ে, চঞ্চল বা পঢ়িবলৈ নোখোজে বা ভাল নম্বৰ নাপায় বা স্কুললৈ যাবলৈ নোখোজে, আৰু যদি ধৰক সিহঁতৰ অকণ যিকোনো অকণমান হেৰিতে ইনফেকশ্যন হয় বা ৰোগ প্ৰতিষেধক হিচাপেও এই এক্সেছ বাৰটোৱে কাম কৰে, আৰু তাৰ ষ্টেটমেণ্টবোৰ মাতিলেও নানান ধৰণৰ সমস্যা দূৰ হয়। মই এজনী হাইস্কুলৰ শিক্ষক, ক'লাকুছিৰ দিছিলোঁ ছোৱালীজনী মানে অলপমান পঢ়াত অকণমান বেয়া হৈছিলে। এনেই ফাৰ্ষ্ট পজিশ্যনৰ পৰা গৈ থাৰ্ডত পাইছিলে, কিন্তু পিছত 2টা ছেশ্যন ল'লে আৰু ডিষ্টিংশ্যন লৈ পাছ কৰিছে। আৰু এজনী ছোৱালী দিছোঁ, তাই 3খন লেটাৰ সহ ছায়েন্সত পাছ কৰিছিলে, দৰং কলেজত লৈছিলে। তাই হোষ্টেলত থাকিব নোৱাৰে, অহা যোৱা কৰিব নোৱাৰে, ক্লাছ কৰিব ভয়, আৰু মানে স্কুল কলেজ নাযায়, মাক বাপেক থাকিব লাগে, এনেকুৱা। এটা ছেশ্যন দিলোঁ, অলপ ভাল, আৰু 2টা ছেশ্যনত পূৰা ক্লিয়াৰ, এতিয়া বহুত ভাল। আৰু সেইজন শিক্ষকে আন এজন শিক্ষকক কৈছে যে তেখেতৰ ল'ৰা ছোৱালী মানে ছোৱালী দুজনী পঢ়াত অলপমান পিছ পৰি আছিলে, 1 ৰোল নাম্বাৰৰ পৰা গৈ 2, 3 হৈছে। আৰু তেতিয়াতে মানে ইজনে ক'লে যে মই এনেকৈ ঠেলামৰাত এক্সেছ বাৰ থেৰাপি দিছিলোঁ, ভাল হৈছে, আপুনিও যাবচোন। গতিকে মই দি আছোঁ, ভালেই ৰিজাল্ট পাইছোঁ। গতিকে মোৰ লগত যোগাযোগ কৰিব। আৰু সকলোৱে আচলতে ভাল মানুহে বেছি ভালকৈ আগতে ল'ব লাগে। বেমাৰী মানুহবিলাকতো ভাল হয়ে, ভাল মানুহখিনিয়ে ল'লে বেমাৰ নহয়, আৰু সঁচাকৈ পূৰা এনাৰ্জি পূৰা ভৰি থাকে আৰু পজিটিভ হৈ থাকে সদায়। গতিকে সকলোৱে যিসকলোৱে, মই আচলতে কিছুমানক মনেদি ভাল লাগে মাতোঁ, মোৰ মাতাৰ কোনো হেৰিয়েই নাই যে কোনোবা ল'ব আহিলে নিজে আহিব। কাৰণ বস্তুটোতো এনেকুৱা নহয় যে মই বুজাই মানুহক বুজাব লাগে, এনেকুৱা নহয়। বস্তুটো চালেই এক্সেছ বাৰ কি বা ছেশ্যন কি বা থেৰাপি কি বা এক্সেছ কনচিয়াছনেছ কি, এইটো গুগলত মাৰিলেও পাব, আৰু যদি ইউটিউবতো মাৰি ভিডিঅ' চাই তেতিয়াও পাব, তাৰ ৰিজাল্ট পাব, ফলাফল পাব, কি কাম কৰে সেইখিনি পাব। আৰু বহুতে দূৰৰ পৰা বিচাৰি আহে, কিন্তু ওচৰৰ মানুহে ইমান হেৰি নকৰে, মানে ভাবে আৰু নাই মাতি আনি, কিন্তু মই আচলতে ভাবোঁ কি সকলো মানুহৰ ভাল হৈ থাকক। ডক্তৰৰ তাত গৈ ইমানগাল পইচা খৰচ কৰাতকৈ মাহত যদি এটা থেৰাপি লয়, তেতিয়াহ'লে মানুহখিনি মানে যেনেকৈ চলি আছে সেনেকৈ চলিব পাৰে। ভাল মানুহখিনিয়ে ডক্তৰৰ তাত গৈ থাকিব নালাগে ইমান, আৰু এণ্টিবায়'টিক ইমান খাই থকাও ভাল নহয়। মইতো ঘৰৰ মানুহখিনিক দিয়েই থাকোঁ। গতিকে তাৰ লগতে বিচাৰোঁ ওচৰ চুবুৰীয়া গোটেইখিনিয়ে যেন এই বস্তুটো নিজে আপোন কৰি লয়, তেতিয়া মানে বহুত সকাহ পাব ডক্তৰৰ তাত গৈ থকাৰ পৰা। গতিকে আকৌ পুনৰবাৰ কৈছোঁ সকলোকে যে ছেশ্যন ল'বলৈ বিচৰাসকলে মোৰ লগত যোগাযোগ কৰিব। সঁচাকৈ খুব মানে ৰিজাল্ট ভাল এক্সেছ বাৰৰ। গতিকে যোগাযোগ কৰিব। ক্লাছো দি আছোঁ, ছেশ্যনো দি আছোঁ, মানি মেজিক ৰেমেডিও দি আছোঁ, আৰু মানি বিষয়ে বা নম্বৰৰ বিষয়ে, নিউৰ'লজিৰ বিষয়েও মই নম্বৰ হিচাপেও চাই দি আছোঁ। আৰু কিছুমানকতো মই আপোনাৰ ইমান ভাল ৰিজাল্ট মানে সেইটো কৈ শেষ কৰিব নোৱাৰি। যদি মই আনিম বাৰু আগলৈ, মোবাইলৰ যিখিনি ভিডিঅ' দিওঁ ইউটিউবৰ ভিডিঅ' লৈ আনিম। আজিলৈ এইখিনি কৈ অনুৰোধ কৰিছোঁ সকলোকে যে এক্সেছ বাৰ প্ৰতিখন ঘৰত থকাটো জৰুৰী। গতিকে এক্সেছ বাৰ ছেশ্যন লওক, নহ'লে ক্লাছ কৰক, আৰু নহ'লে প্ৰতিখন ঘৰত এজনকৈ শিকিবলৈ চেষ্টা কৰক। ধন্যবাদ। হেল্ল', সকলোকে এটা টিপছ দিওঁ। যদি সকলোৰে মানিৰ সমস্যা, বহুত ধাৰৰ সমস্যাত ভুগি আছে, তেতিয়াহ'লে সকলোৱে এই ৰেমেডিটো কৰিব পাৰে। সকলোৱে কৰিব ৰেমেডিটো।
আপোনালোকে গুপ্তদান কৰিব পাৰে, যিকোনো এটা বস্তু গুপ্তদান কৰিলেই হ'ব। মঙলবাৰে হনুমান মন্দিৰত কৰিব। হয় আপোনালোকে চলাই বাকচ দান কৰিব পাৰে, নহ'লে হনুমানৰ চূৰ্ণিখন দিব পাৰে, নহ'লে ধৰক আপোনালোকে হনুমানৰ পীৰাখন গদাটো, মানে যিকোনো এটা বস্তু আপোনালোকে একো কোনেও নাজানাকৈ, বামুণেও নাজানাকৈ আপোনালোকে সেৱা কৰি তাত থৈ আহিব। এইটো কৰি চাওকচোন। আপোনালোকৰ যিকোনো সমস্যা, সকলো সমস্যাৰ পৰা আপোনালোকে যিটো ভাবি যায় ঠিক হৈ যাব। লোন বা মাটি বাৰীৰ সমস্যা বা টকা পইচাৰ সমস্যা, চবেই কৰি চাওকচোন, কমেণ্টত মোক ক'ব। থেংক ইউ। অন্য এটা ভিডিঅ' লৈ আজি লৈ আহিছোঁ এক্সেছ বাৰ চুৱাইপ কৰি থকা অৱস্থাৰ এটা ভিডিঅ'। সকলোৱে হয়তো আজিকালি গম পায় যে এক্সেছ বাৰ কি হয়। আপোনালোকৰ যদি ডিপ্ৰেশ্যন, এনজাইটি বা ব্লকেজেছ, কিবা কাম হোৱা নাই, কামবোৰ শেষত ৰৈ যায়, পইচাৰ ব্লকেজেছ হৈছে, ৰিলেশ্যনশ্বিপ